হেল্ল' ফ্ৰেণ্ডছ তো আজি মই এনেকুৱা কিছুমান বিষয়ক লৈ এটা ভিডিঅ'টো বনাইছোঁ যোনটো মানে তোমালোকৰ HSLC এক্সামৰ কাৰণে বহুতো দৰকাৰী বা আমি কোনবোৰ টপিকছবোৰ ইগন'ৰ কৰিব নালাগে যে এইবোৰ এক্সামত নাহিব বুলি আমি কোনবোৰ টপিকছ এভইড কৰিব নালাগে বা আমাৰ কাৰণে কোনবোৰ টপিকছ অতিকৈ দৰকাৰী যাৰ পৰা আমি বেছিক মাৰ্কখিনি পাই যাম তো আমি এনেকুৱা ধৰণৰ কিছুমান কথাক লৈ আজি আলোচনা কৰিম আৰু এইটো ভিডিঅ'টো HSLC এক্সামৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই গ'লে ইয়াৰ পৰা বহুত উপকৃত হ'বা তো ফাৰ্ষ্টত আমি কওঁ সায়েন্সৰ কথা ঠিক আছে তো সায়েন্সত আমি এনেকুৱা কিছুমান চেপ্টাৰ্ছ আছে ন আমি সেইবোৰ এভইড কৰি দিওঁ বা আমি ইমান মানে নাচাওঁ বা ভাবোঁ মানে নাহিব বুলি বাট সেইবোৰ চেপ্টাৰ মষ্টলি ইম্পৰ্টেণ্ট হয় বা বায়'লজিৰ ক্ষেত্ৰত ক'ব গ'লে যোনটো আমাৰ জীৱন প্ৰক্ৰিয়া নামৰ এটা চেপ্টাৰটো আছে সেইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ তাৰ পৰা বেছি মাৰ্ক মানে কিতাপৰ চবতছে বেছি মাৰ্ক দুটা চেপ্টাৰৰ পৰা আহে 8 মাৰ্ককে আহে ঠিক আছে তাৰ ভিতৰত এটা চেপ্টাৰ হৈছে জীৱন প্ৰক্ৰিয়া য'ৰ পৰা আমাক HSLC এক্সামত অকল সেইটো চেপ্টাৰৰ পৰা 8 মাৰ্কছ আহিব বুজিছা তাৰ পৰা আমাক এটা ডায়গ্ৰামৰ কুৱেশ্যন দিব পাৰে বা কুৱেশ্যন এনচাৰটো দিবই প্লাছ আমাক কোনোবা এটা ডায়গ্ৰামাৰো কুৱেশ্যন দিব পাৰে কাৰণ মাজে মাজে তাৰ পৰাও ডায়গ্ৰামৰ কুৱেশ্যন আহি থাকে ঠিক আছে বা স্নায়ু কোষ এনেকুৱা ধৰণৰ ডায়গ্ৰামবোৰো কুৱেশ্যন দি থাকে তো সেইটো চেপ্টাৰ আমাৰ কাৰণে বহুত দৰকাৰী আৰু ছেকেণ্ড এটা চেপ্টাৰ হৈছে ৰ'ব মই চাই লওঁ সেইটো ছেকেণ্ড চেপ্টাৰটো হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ যোনটো চেপ্টাৰ আছে তাৰ পৰাও আমি 8 মাৰ্কছ পাম ঠিক আছে তো এইটো দুটা চেপ্টাৰ এনেকুৱা চেপ্টাৰ যে ইয়াৰ পৰা আমি দুটা যদি ভালকৈ কৰি যাওঁ তেন্তে গোটা 16 মাৰ্ক উঠাই ল'ব পাৰোঁ বা আমি 16 মাৰ্ক উঠাই ল'ব পাৰোঁ তো তোমালোকে এইটো দুটা চেপ্টাৰৰ MCQ কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন লং কুৱেশ্যন বা ডায়গ্ৰামছবোৰ একেবাৰে এভইড নকৰিবা কাৰণ এইবোৰ চেপ্টাৰৰ পৰা মেইনলিখিনি কুৱেশ্যনছ আহি থাকে তো এইবোৰ চেপ্টাৰ চাই যোৱা বহুতো দৰকাৰী হ'ব তাৰ পাছত আহিল তোমাৰ এইটো যোনটো আছে যে ফাৰ্ষ্টৰ চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াৰ পৰাও আমাক 6 মাৰ্ক আহে লগতে আমাক আৰু এটা চেপ্টাৰ হৈছে ধাতু আৰু অধাতু এইটো চেপ্টাৰৰ পৰা আমাক 7 মাৰ্ক আহে ঠিক আছে তো ধাতু আৰু অধাতু চেপ্টাৰটো ভালকৈ চাই যোৱাটো অতিকৈ দৰকাৰী কাৰণ ইয়াৰ পৰা গোটা 7 মাৰ্কটো আহে আৰু ইয়াততো মানে ইমান বেছি টানো নহয় ধাতু আৰু অধাতু চেপ্টাৰটো লগতে জীৱন প্ৰক্ৰিয়াও ইমান টান চেপ্টাৰ নহয় ইজি চেপ্টাৰ বাছ তাতে আমি অলপমান মুখস্থ কৰাটো দৰকাৰী কাৰণ বায়'লজিটো মুখস্থ কৰিব লাগিব চ' তোমালোকে সেইবোৰো ভালদৰে চাই যাবা আৰু এইবোৰ চেপ্টাৰ্ছবোৰ তোমালোকে একেবাৰে এভইড নকৰিবা আৰু যদি মই ডায়গ্ৰামৰ কথা ক'ব যাওঁ তেন্তে ডায়গ্ৰামৰ নিয়ন্ত্ৰণ আৰু সমন্বয় যোনটো চেপ্টাৰ আছে তাৰ পৰা মেইনখিনি মানে প্ৰত্যেক বাৰতে মানে এনেকৈ মানে ডায়গ্ৰামবোৰ আহি থাকে তো ইয়াৰ সেইটো মানে নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰটোৰ যিমানবোৰ ডায়গ্ৰাম আছে সেইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা কাৰণ যদি তুমি ডায়গ্ৰামটো কৰি যোৱা তেন্তে তুমি এক্সট্ৰা মাৰ্ক পাই যাবা বা সেইটো মাৰ্কটো তুমি গোটা পাই যাবা ঠিক আছে তো ডায়গ্ৰামবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা তেতিয়া কুৱেশ্যন এনচাৰ যোনটো অৰত আহে আমাৰ ডায়গ্ৰাম তাতে কুৱেশ্যন এনচাৰ নকৰি যদি ডায়গ্ৰামটোও কৰা তেতিয়াহ'লেও ফুল মাৰ্কছ পাই যাবা আৰু তাতে স্পেলিং মিষ্টেক্স বা কিবা হোৱাও মানে সম্ভাৱনা নাথাকে বাছ ডায়গ্ৰামটো ভালদৰে কৰিবা আৰু ক'ত মানে কোনটো নাম বহাব লাগিব সেইটো ভালদৰে চাই যাবা ঠিক আছে তো ছায়েন্সৰ ক্ষেত্ৰত ক'ব গ'লে এইটো কথা এতিয়া আমি আহোঁ মেথছত তো মেথছত এনেও কিছুমান মানে চেপ্টাৰ্ছবোৰ আছে য'ৰ পৰা মেইনখিনি মানে আমাক কুৱেশ্যনছবোৰ আহে বা বেছিকৈ মানে বেছি মাৰ্কছৰ কুৱেশ্যনবোৰ সেইটো চেপ্টাৰৰ পৰাই লয় চ' আমি চাম যে তেনেকুৱা কোন কোন চেপ্টাৰ্ছ আছে বা কোন কোন চেপ্টাৰৰ পৰা মানে আমাক বেছি মাৰ্কখিনি পায় তো আমি সেইটো চাম ঠিক আছে তো তাৰ ভিতৰতে ফাৰ্ষ্টত আহিছে বহুপদ যোনটো আমাৰ বহুপদ নামৰ চেপ্টাৰটো আছে সেইটোতো ইমান টান নহয় ইজি আছে তো সেইটো বহুপদ নামৰ চেপ্টাৰটোৰ পৰাও আমাক বেছিক মাৰ্কখিনি আমি পাই যাম ঠিক আছে বা বহুত বেছি মাৰ্কখিনি সেইটো বহুপদ নামৰ চেপ্টাৰৰ পৰাই পোৱা যায় মই চাই আছোঁ যে বহুপদ নামৰ চেপ্টাৰৰ পৰা আমাক 8 মাৰ্কছ আহে হ'ব তো বহুপদ নামৰ চেপ্টাৰৰ পৰা আমাক গোটা 8 মাৰ্কছ আহে আৰু যোনটো লাষ্টৰ অনুশীলনীৰ লং কুৱেশ্যনছবোৰ আছে সেইটো প্ৰত্যেক পাৰিয়ে মানে ৰিপিট হৈ আছে তো তাৰ পৰাও তোমালোকৰ টাইমতো এটা কুৱেশ্যনছ আহিবই আমাৰ টাইমতো আহিছিল আমাৰ আগৰ টাইমতো আহিছিল চ' তাৰ লাষ্টৰ পৰা এটা কুৱেশ্যন অহাটো একদম খাটাং কথা ঠিক আছে তো তাৰ লাষ্টৰ যোনবোৰ লং কুৱেশ্যনছবোৰ আছে অনুশীলনীৰ বহুপদ নামৰ চেপ্টাৰটোৰ অনুশীলনীৰ লাষ্টত যোনবোৰ লং কুৱেশ্যনছবোৰ আছে সেইটো একদম আহিব কোনোবা এটা চ' তোমালোকে সেইবোৰ কুৱেশ্যন চাই যাবা তাত মানে 4 মাৰ্ক নহ'লে 6 মাৰ্ক তেনেকুৱা কোনোবা মাৰ্ক থাকে তো সেইটো যদি তুমি ভালদৰে কৰি লোৱা তেন্তে গোটা মাৰ্ক এটা পাই যাবা তো মেথছৰ ক্ষেত্ৰত সেইটো আৰু দুটামান চেপ্টাৰ আছে য'ৰ পৰা মানে আমাক 7 মাৰ্কছকৈ আহে ঠিক আছে এইটো কিন্তু হাইষ্ট মাৰ্ক অহা চেপ্টাৰটো হৈছে বহুপদৰ পৰা আমাক গোটা 8 মাৰ্কছ আহে আৰু 7 মাৰ্কছো আহিব স্থানাংক জ্যামিতি তাৰপাছত দুটা চলকত ৰৈখিক সমীকৰণ তাৰপাছত ত্ৰিকোণমিতিৰ পৰিচয় এইটোৰ পৰাও 7 মাৰ্ক আহিব তো এনেকুৱা ধৰণৰ যোনবোৰ পৰা আমি
বেছি মাৰ্ক পাওঁ সেইটোতো আমি একদম চাই যাব লাগিব কাৰণ তাৰ পৰা মেইনলিখিনি কুৱেশ্যনছ আহে প্লাছ MCQ তাৰ পৰা অলপমান বেছি কটা দেখা যায় ঠিক আছে তো তোমালোকে কি কৰিবা এনে অনুশীলনীৰ মেথছবোৰটো কৰিবা বা অনুশীলনীৰ অংকবোৰটো কৰিবা লগতে উদাহৰণৰ কৰাও বহুত দৰকাৰী কাৰণ উদাহৰণো কেতিয়াবা দি থাকে যে এইটোতো কৰা মা কুৱেশ্যনটো দি থাকে সেইটো আমি চাব গ'লে কেতিয়াবা অনুশীলনীত নাথাকি উদাহৰণটো থাকে যোনবোৰ আমি এভইড কৰি দিওঁ বা আমাক লাগে যে উদাহৰণৰ নাহে এনেকুৱা টাইপৰ লাগে বাট উদাহৰণৰ কুৱেশ্যনছবোৰো মাজে মাজে আহে চ' তোমালোকে উদাহৰণ কুৱেশ্যনছবোৰো চাবলৈ নাপাহৰিবা কাৰণ উদাহৰণো মেইন কথা বা মেইন আমাৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে তো উদাহৰণ চাবা লগতে আমাৰ যোনটো সম্ভাৱিতা নামৰ চেপ্টাৰটো আছে ইয়াৰ পৰাও 5 মাৰ্কছ আহি যায় ইয়াত সেইটোতো বহুত ইজি আছে তো সম্ভাৱিতাও চাই যাবা জাষ্ট অলপ অলপ চালেই হ'ল তাৰ পৰা মোষ্টলি আমাক MCQটো আহিব পাৰে ঠিক আছে তো সম্ভাৱিতা চাবা লগতে যোনটো আমাৰ অংকন নামৰ চেপ্টাৰটো আছে ইয়াৰ পৰা 4 মাৰ্কছ আহে ঠিক আছে অংকন নামৰ চেপ্টাৰৰ পৰা 4 মাৰ্কছ আহে আৰু ইয়াত কোনো MCQ নাহে ঠিক আছে তো 4 মাৰ্কছৰ অকল এটা আঁকিব আহে সেইটো তুমি যদি ভালদৰে আঁকা তেন্তে অংকন চেপ্টাৰৰ পৰা তোমালোকে যোনটো 4 মাৰ্কছ আছে সেইটো গোটা নিজে ল'ব পাৰিবা ঠিক আছে তো অংকন চেপ্টাৰ যোনবোৰ অনুশীলনীৰ অংকনবোৰৰ কুৱেশ্যনছবোৰ আছে তো সেইবোৰ কৰি যাবা কাৰণ তোমালোকে ধৰা 3টা 4টা কৰিলা সেইটো কুৱেশ্যন বেলেগ টাইপেৰে আহিলেও তোমালোকে নিজে কৰিব পাৰিবা তো তোমালোকক 4 মাৰ্কছ গোটা আহিব তো গোটা কুৱেশ্যনৰ পৰা আমি দুটা পালোঁ যে এটা আহিব অংকনৰ পৰা গোটা মাৰ্ক তাৰ পাছত আহিব বহুপদৰ যোনটো লাষ্টৰ অনুশীলনী তাৰ কুৱেশ্যনবোৰৰ পৰা এটা মাৰ্ক আহিব তো এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছবোৰ থাকে যোনবোৰ মানে আমাক পেপাৰত মানে আহিবই বা কুৱেশ্যন পেপাৰত সেইবোৰ কাটিবই তো তেনেকুৱা ধৰণৰ সব ছাবজেক্টৰে অকল মেথছৰে নহয় তো তেনেকুৱা ধৰণৰ যিমান কুৱেশ্যনছবোৰ আছে আমি সেইবোৰ একদমেই এভইড কৰিব নালাগে কাৰণ তাৰ পৰা বেছিক মাৰ্কখিনি আমি উঠাই ল'ব পাৰিম যদি আমি ভালকৈ কৰোঁ বা আমি ঘৰত ভালকৈ চাই যাওঁ তেন্তে হ'লে তাৰ পৰা আমি বহুত মাৰ্ক উঠাই ল'ব পাৰিম তো তোমালোকে সেইবোৰ একদমেই এভইড নকৰিবা ভালদৰে চাই যাবা ঠিক আছে লগতে মই অসমীয়াৰ কথা কৈ দিছোঁ যে অসমীয়াত ৰচনা আমাক 8 মাৰ্কছৰ আহে ঠিক আছে তো জুবিন গাৰ্গৰ মানে তেওঁৰ বিষয়ে একদম চাই যাবা মই প্ৰত্যেক পালিতে কৈ আছোঁ বা প্ৰত্যেক ভিডিঅ'তে কৈ আছোঁ যে জুবিন গাৰ্গৰ বিষয়টো অতি দৰকাৰী কাৰণ এইবাৰ সেইটো অহাটো বহুত সম্ভাৱনা আছে হ'ব তো জুবিন গাৰ্গৰ বিষয়টো চাই যাবা বা অসমীয়া সাহিত্যৰ প্ৰতি জুবিন গাৰ্গৰ অৱদান এনেকুৱা ধৰণেও তেওঁৰ কথা আহিব পাৰে বা তোমাক ভাল লগা এজন ব্যক্তি বা তোমাৰ প্ৰিয় ব্যক্তি এনেকুৱা ধৰণেও তেওঁৰ কথা আহিব পাৰে তো এনেকুৱা ধৰণৰ ৰচনাও দিলেও তুমি তেওঁৰ কথা লিখিব পাৰা তো তেওঁৰ বিষয়ে ভালদৰে চাই যাবা কাৰণ এইবাৰ ইংলিছতো আৰু আছামিছো দুটাতে মানে ইংলিছতো এছেট মানে জুবিন গাৰ্গৰ কথা আহিব পাৰে তো জুবিন গাৰ্গৰ বিষয়ে ভালদৰে চাবা লগতে অসমীয়াতো জুবিন গাৰ্গৰ বিষয়ে ভালদৰে চাবা ঠিক আছে তো ৰচনাৰ কথা সেইটো আৰু যদি আমি ৰচনা ভালকৈ কৰি যাওঁ তেন্তে আমি আছামিছতো ডাইৰেক্ট গোটা 8 মাৰ্ক পাম ন তো তেওঁৰ ৰচনা ভালকৈ চাই যাবা আৰু লগতে যোনবোৰ মানে আছামিছত কবিতাৰ মূল ভাৱবোৰ আছে সেইবোৰো ভালদৰে চাই যাবা কাৰণ মূল ভাৱ এটা নহয় এটা আহিয়ে থাকে ঠিক আছে আমাৰ সময়ত যোনটো আহিছে সেইবোৰ নাচালেও বা আমাৰ সময়ত যোনটো আহিছে সেইবোৰ নকৰিলেও বা 2025ত সেইবোৰ অহা নকৰিলেও যোনবোৰ বাকীখিনি কবিতাবোৰ ৰৈ গৈছে সেইবোৰ কৰিবা ধৰা বৰগীত আছে তাৰপাছত এনেকুৱা ধৰণৰ যোনবোৰ কবিতাবোৰ আছে তাৰ মূল ভাৱ চাই যোৱাটো অতিকৈ দৰকাৰী আৰু কিছুমান কবিতাত এনেকুৱা মানে শব্দ অৰ্থ দিয়া থাকে ন মানে আধুনিক ৰূপ মানে পুৰণা মানে শব্দবোৰ আৰু আধুনিক ৰূপ কি বা তাৰ অৰ্থ কি তেনেকুৱা ধৰণৰ যোনবোৰ মানে আমাৰ শব্দ অৰ্থ দিয়া থাকে সেইবোৰো ভালদৰে চাবা কাৰণ তাতে আধুনিক অসমীয়া ৰূপ লিখা এনেকুৱা ধৰণৰো 2 মাৰ্কছ নাই 3 মাৰ্কছৰ দিয়ে আমাক কুৱেশ্যনছবোৰ তো সেইটো চাই যাবা আৰু যদি তুমি সেইটো কৰা তেন্তে গোটা 2 মাৰ্কছ বা 3 মাৰ্কছ উঠাই ল'ব পাৰিবা হ'ব তাৰ পাছত লগতে আমি ৰচনাটো চাবই লাগিব মই কৈ আছোঁ যে ৰচনা জুবিন গাৰ্গৰ চাবা আৰু ছন্দ লগতে ছন্দটো ইম্পৰ্টেণ্ট সেইটো প্ৰত্যেকবাৰতে আহি আছে যে ছন্দত 4 মাৰ্ক তুমি গোটা মাৰ্ক উঠাই ল'ব পাৰিবা যদি ছন্দটো ভালকৈ চাই যোৱা তাতে ধৰা ঝুমুৰা ছন্দ পদুমী ছন্দ এনেকুৱা ধৰণৰ যিবোৰ ছন্দ আছে তাতে পৰিব তো তুমি ছন্দৰ ডেফিনেশ্যনৰ লগতে ছন্দৰ প্ৰকাৰো অলপমান তুমি টুকাকে বা চমু টুকাকে চাই যাবা আৰু লগতে সেইটো আমাৰ যোনটো বেলেগ কিতাপটো আছে তাৰ পৰা যিকোনো দুটা জনজাতিৰ বিষয় চাই যাবা তাৰ পৰাও আমি গোটা মাৰ্ক পাম কাৰণ সেইটো আহিবই তো এনেকুৱা কিছুমান টপিকছ আছে ন যিবোৰ মানে কুৱেশ্যন আহিবই আমি জানো যে তাৰ পৰা 100% আহিব তো তোমালোকক যদি সেইটো বেলেগ কিতাপৰ পৰা বৈচিত্ৰ্যময় অসমৰ পৰা যোনটো মানে ভাল লাগে ধৰা নেপালীসকল আহোমসকলো নাই চাগে নেপালীসকল বড়োসকল কাছাৰীসকল যোনবোৰ আছে তাৰে তুমি দুটা জনজাতিৰ বিষয় চাই গ'লে হ'ল আৰু অৱদান আগবঢ়োৱা বা তেওঁৰ অৱদানৰ বিষয়ে তাতে কিছুমান মানুহ আছে ন তেওঁৰ যোনটো বিষয় দিয়া আছে তাত তেনেকুৱা দুজন জনজাতিৰ দুজন মানুহৰ বিষয়ে চাই যাবা তাৰ পৰা সদায় কুৱেশ্যনটো দিয়ে আমি জানো আৰু ছন্দ যদি লিখা নাই তেন্তে মোৰ চেনেলতে মই ষ্টৰ্টত ঢালি দিছোঁ যে ছন্দৰ ডেফিনেশ্যনৰ লগতে কিছুমান ছন্দৰ টুকাও মই দি দিছোঁ তোমালোকে তাতো যাই লিখিব পাৰা বা তোমালোকে যদি কৰিছা তেন্তে ভালদৰে মনত ৰাখি ল'বা কাৰণ ছন্দটো অহা একদম খাটাং কথা আৰু তাৰ পৰা তোমালোকে গোটা 4 মাৰ্ক উঠাই ল'ব পাৰিবা ঠিক আছে আৰু যদি কিবা লাগে তেন্তে কমেণ্টত জনাবা আৰু সকলোকে এক্সামৰ কাৰণে অল দ্য বেষ্ট হ'ব থেংক ইউ